হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই এইচএছ ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ প্ৰতি লক্ষ্য ৰাখি আছামিছৰ এখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিহেতু তোমালোকৰ খুব সোনকালে ফাৰ্ষ্ট ইউনিট টেষ্ট অনুষ্ঠিত হ'ব, তো আশা কৰোঁ ভিডিঅ'টোৰ পৰা তোমালোকৰ বহুখিনি হেল্প হ'ব। চ' সম্পূৰ্ণ ভিডিঅ'টো চাবা, স্কিপ নকৰাকৈ। এটা যথেষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। মই সকলোখিনি কুৱেশ্যনৰ এনচাৰ ইয়াত দি দিছোঁ তোমালোকক। আৰু তোমালোকৰ যেতিয়া এক্সামবিলাক ষ্টাৰ্ট হ'ব, পাৰিলে মোক হোৱাটছআপ নম্বৰত কুৱেশ্যন পেপাৰবোৰ দিবা, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে 25 মাৰ্কৰ এই সুন্দৰ কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। তোমালোকে দেখা পাইছা কুৱেশ্যন পেপাৰখনৰ 1 নম্বৰত 1 মাৰ্কৰ 4টা শ্বৰ্ট কুৱেশ্যন দিছে। তাৰে ক নম্বৰটো দিছে সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথিৰ নাম লিখা। তো অসমীয়া সাহিত্যত বেকন নামেৰে পৰিচিত সত্যনাথ বৰাৰ প্ৰবন্ধ পুথিৰ আমি নাম লিখিব পাৰোঁ সাৰথি বা চিন্তাকলি, যিকোনো এখন লিখি দিলেই হ'ল, যিহেতু এখন প্ৰবন্ধ পুথিৰ নাম লিখিবলৈ কৈছে। নেক্সট খ নম্বৰটো দিছে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি? তো অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হৈছে আয় অনুসৰি খৰচ কৰা। এনেদৰে লিখিলে হ'ব। গ নম্বৰ দিছে পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? তো পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ সোঁৱৰণি। নেক্সট কুৱেশ্যনটো দিছে আগৰৱালাৰ পকী ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো লিখিব পাৰোঁ আগৰৱালাৰ পকী তেজপুৰত অৱস্থিত। নেক্সট 2 নম্বৰটো দিছে চমুতৰ লিখা। ইয়াত 2 মাৰ্কৰ 3টা কুৱেশ্যন দিছে। তাৰে ক নম্বৰটো দিছে ঋণক মানুহে কিহৰ লগত ৰিজায়? ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ ঋণক মানুহে পাপৰ লগত ৰিজায়, আৰু কওঁতে ঋণ পাপ বুলি কয়, কাৰণ পপীয়া মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা ভোগ কৰে। যিহেতু ইয়াত 2 মাৰ্ক আছে, গতিকে এনেদৰে অলপ লিখিব লাগিব। নেক্সট খ নম্বৰটো দিছে কৃপণ আৰু ধোঁৱাখলীয়াৰ মাজত থকা 2টা পাৰ্থক্য লিখা। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ কৃপণ আৰু ধোঁৱাখলীয়াৰ মাজত থকা পাৰ্থক্য 2টা হ'ল ক নম্বৰ কৃপণৰ হাত টান, খৰচ কৰিবলৈ নিবিচাৰে, আনহাতে ধোঁৱাখলীয়াই উচমুচ নিবিচাৰি সৰহকৈ খৰচ কৰে। আৰু খ নম্বৰত লিখিব পাৰোঁ কৃপণে সঞ্চয় কৰাত উত্ৰাৱল, কিন্তু ধোঁৱাখলীয়াই ক্ষয়ংকৰ কৰাত উত্ৰাৱল। তো এনেধৰণে লিখিলে হ'ব, যিহেতু 2টা পাৰ্থক্যৰ কথা ইয়াত উল্লেখ কৰিছে। ইয়াৰ পাছত গ নম্বৰটো দিছে অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটোত উল্লেখ থকা 2গৰাকী স্বাধীনতা যুদ্ধৰ নাম লিখা। তো ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটিত উল্লেখ থকা 2গৰাকী স্বাধীনতা যুদ্ধৰ নাম হৈছে তৰুণ ফুকন আৰু পদ্মনাথ গোহাঁই বৰুৱা। 3 নম্বৰটোত দিছে যিকোনো এটা উত্তৰ লিখা। ইয়াত 2টা প্ৰশ্ন দিছে, তাৰ ভিতৰত যিকোনো এটা আমি উত্তৰ কৰিব লাগে। 4 মাৰ্ক আছে। মই তোমালোকৰ সুবিধাৰ বাবে 2টাৰে উত্তৰ দি দিছোঁ। তো ক নম্বৰটো দিছে ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনে সুখ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনে সুখ উদ্ধৃত কথাফাকি সাহিত্য সৌৰভত সন্নিৱিষ্ট সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত ধনৰ ব্যৱহাৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। যদি ব্যাখ্যা নকৰি এইখিনি কথা লিখি দিলেও আমাক 1 মাৰ্ক এটা দিব। চ' তোমালোকে কোনো প্ৰশ্ন এৰি থৈ নাহিবা। আৰু ইয়াৰ পিছতখিনি লিখিব লাগিব যে উক্ত কথাষাৰৰ জৰিয়তে লিখকে কৃপণ লোকৰ ধনৰ প্ৰতি থকা ধাৰণাৰ আভাস দিছে। কৃপণ লোক কেৱল ধনৰ বাবেই ধন সঞ্চয় কৰে, ইয়াৰ বাহিৰে সিহঁতৰ আন কোনো অভিপ্ৰায় নাই। ধনৰ দ্বাৰা যে সুন্দৰ আৰু সুখী জীৱন যাপন কৰিব পাৰি, সিহঁতে সেই কথা উপলব্ধি নকৰে। ধনৰ পৰিমাণ বাঢ়িলেই সিহঁতৰ আনন্দৰ পৰিমাণ বাঢ়ে। ধনৰ নামত সিহঁত উদ্বাউল হয়। ধন চকুৰে চাই থকাত সিহঁতৰ পৰম সুখ, সিহঁতৰ মানত স্বয়ং ধনেই সুখ। 4 মাৰ্ক আছে, ইমানখিনি লিখিলে ছাফিচিয়েণ্ট হ'ব। ইয়াৰ পাছত খ নম্বৰটো দিছে গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে তোমাৰ পাঠৰ আধাৰত এটি টোকা লিখা। তো ইয়াৰ এনচাৰটো মই তোমালোকলৈ আগবঢ়ালোঁ। তোমালোকে এই প্ৰতিটো প্ৰশ্নৰ উত্তৰ খুব ভালকৈ নোট কৰি ল'বা। কেৱল ফাৰ্ষ্ট ইউনিট টেষ্ট বুলি নহয়, তোমালোকৰ ফাইনেল এক্সামলৈকে ইয়াৰ পৰা যথেষ্টখিনি হেল্প হ'ব। নেক্সট 4 নম্বৰটো দিছে মাধৱ কন্দলীয়ে কোন শতিকাত বাল্মীকিৰ সংস্কৃত ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ মাধৱ কন্দলীয়ে 4ৰ্থ শতিকাত বাল্মীকিৰ সংস্কৃত ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। উল্লেখযোগ্য যে তেওঁ ৰামায়ণৰ মুঠ 5টা খণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল, যিবোৰৰ যোগেদি তেখেতৰ কবি প্ৰতিভা সুন্দৰকৈ প্ৰকাশ পাইছে। নেক্সট 5 নম্বৰটোত দিছে নাগপাশ কি? হনুমানক কোনে নাগপাশেৰে বন্দী কৰিছিল? ইয়াৰ উত্তৰটো হ'ব নাগপাশ হ'ল পুৰণি কালত যুদ্ধত শত্ৰুৰ ওপৰত প্ৰয়োগ কৰা এবিধ অস্ত্ৰ বিশেষ। সীতাৰ সন্ধানত হনুমান লংকাত প্ৰৱেশ কৰি সৈন্যসকলক হত্যা কৰি সকলো ধ্বংস কৰি সীতাক দৰ্শন কৰে। ফলত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে হনুমানক নাগপাশেৰে বন্দী কৰি থৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 6টোত দিছে প্ৰসংগ সংগতি দৰ্শা ব্যাখ্যা কৰা। ইয়াত 4 মাৰ্ক আছে।
এইটো তোমালোকে নিজে ট্ৰাই কৰিবা আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাবা। নেক্সট লাষ্ট কুৱেশ্যন 7 নম্বৰটো দিছে ভাৱ সম্প্ৰসাৰণ কৰা ৰাইজে নখ জোকাৰিলে নৈ বয়। ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ, ৰাইজে নখ জোকাৰিলে নৈ বয়। এই প্ৰবাদটোৰ অৰ্থ হৈছে যদি মানুহে সৰু সৰু কামবোৰো মনোযোগ দি কৰে তেন্তে ডাঙৰ কামবোৰ সহজে সম্পন্ন হয়। এই প্ৰবাদটোৱে আমাক শিকায় যে যিকোনো কামৰ সফলতা সৰু সৰু পৰিশ্ৰম আৰু মনোযোগৰ ওপৰত নিৰ্ভৰ কৰে। যদি মানুহে অলসতা কৰে আৰু সৰু সৰু কামবোৰ উপেক্ষা কৰে তেন্তে ডাঙৰ কামবোৰ সফল নহয়। সেয়ে জীৱনত আগবাঢ়িবলৈ আৰু সফল হ'বলৈ প্ৰতিটো সৰু কাম মনোযোগ দি কৰিব লাগে। এই প্ৰবাদটোৱে আমাক শিকায় যে একত্ৰিত পৰিশ্ৰম আৰু সৰু সৰু কামৰ গুৰুত্ব বুজি আগবাঢ়িলে জীৱনত সফলতা লাভ কৰিব পাৰি। এনেকৈ লিখিলে হ'ব বা তোমালোকে নিজৰ ধৰণে সজাই পৰাই লিখিব পাৰা। এনিৱে তো ইয়াৰ লগতে তোমালোকে এই কুৱেশ্যনবিলাকো চাবা, ইয়াৰ মাজৰ পৰা এক্সামত আহি যাব পাৰে। ফাৰ্ষ্ট ইউনিট টেষ্টৰ যিটো চিলেবাছ কম গতিকে প্ৰায় কমন পৰে, এইখিনি তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা ইয়াৰ লগতে। নেক্সট ছেকেণ্ড চেপ্টাৰটোৰ পৰা এইখিনি চাবা ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে। আৰু ফাৰ্ষ্ট ইউনিট টেষ্ট বুলি নহয়, নেক্সট এক্সামবোৰতো তোমালোকৰ বাবে হেল্প হ'ব ইয়াৰ পৰা। ইউনিট টেষ্টৰ চিলেবাছ এইখিনিয়ে। প্ৰথম চেপ্টাৰটো অৰ্থাৎ ধনৰ ব্যৱহাৰ আৰু মহাত্মা গান্ধীৰ অসমত পোনপ্ৰথম পদাৰ্পণ, এই দুটা চেপ্টাৰ। আৰু ইয়াৰ লগতে তোমালোকে চাবা ৰাৱণক বিভীষণৰ সজ উপদেশ, মাধৱ কন্দলী বিৰচিত। তো ইয়াৰ পৰা তোমালোকে কিছুমান কুৱেশ্যন চাবা, কবি পৰিচয়ৰ পৰা বহুতখিনি প্ৰশ্ন আহে পৰীক্ষাত। তো এইখিনি কুৱেশ্যনো তোমালোকে প্ৰেক্টিছ কৰি যাবা, তো 100% কমন পৰি যাব তোমালোকৰ, গেৰাণ্টি দিছোঁ এইটো। আৰু আশা কৰোঁ সকলোৰে পৰীক্ষা যথেষ্টখিনি ভাল হ'ব। ইংৰাজীত এষাৰ কথা আছে মৰ্ণিং শ্ব'জ দ্য ডে, অৰ্থাৎ তোমালোকৰ এক্সামৰ ক্ষেত্ৰতো যদি ফাৰ্ষ্ট ইউনিট টেষ্টটো ভাল হৈ যায় বাকী নেক্সট এক্সামবোৰ নিশ্চয় ভাল হ'ব। তো এয়া আছিল প্ৰিভিয়াছ ইয়েৰৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ SS ফাৰ্ষ্ট ইয়েৰ বা আছামিছৰ এখন কুৱেশ্যন পেপাৰ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। আৰু এনেকুৱা ধৰণৰ ইউজফুল ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।